হৈ গ'ল আপোনাৰ কোনো চাৰ্জেছ কাটা নাই আপোনাৰ পাছৰ পৰা গোটেইখিনি লোৱা হৈছে তাৰ মানে কথাটো সঁচা যে আমাৰ NHAI যোনটো টোল পাছ চলি আছে হেটোত উইদাউট এনি পেমেন্ট আমাৰ এটা পাছৰ হেৰিত সম্পূৰ্ণভাৱে ফ্ৰীত হ'ব নমস্কাৰ গাইজ স্বাগতম মোৰ ইউটিউব চেনেলটোলৈ মানি মুভছ এণ্ড মাইলছ উইথ কৌশিক আজি এটা বিশেষ গুৰুত্বপূৰ্ণ কথালৈ মই আজি ইয়াত আহিলো আপোনালোকৰ আগত কথাটো হ'ল বিৰাটে ভাল খবৰ এটা আমাৰ অসমবাসী ৰাইজ বুলিয়ে নকওঁ গোটেই ভাৰতবাসী ৰাইজৰ কাৰণে কথাটো কি জানেনে কথাটো হ'ল আপোনাৰ যেতিয়া আপোনালোকে গাড়ী চলায় হয়নে নহয় গাড়ী চলালে বা যিকোনো কমাৰ্চিয়েল ভেহিকেল হওক বা প্ৰাইভেট ভেহিকেল আজিকালি টোল গেট হ'ল অসমত অসমত টোল গেট হলে নিশ্চয় আপোনালোকে চাগে টোল গেটৰ যিটো আমাৰ ফি বা ফেয়াৰ হয় সেইটো অতিকে বাঢ়ি গৈছে আপোনাৰ বাঢ়ি যোৱাৰ কাৰণে কিছু জনসাধাৰণৰ এটা কষ্ট হোৱা হৈছে যোনে সদায় আপ এণ্ড ডাউন কৰিব লাগে কৰিলে বহুতে আজিকালি কি কৰা হৈছে এটা মান্থলি পাছ বুলি বস্তু পায় বস্তু বুলি নকওঁ এইটো এটা হ'ল আপোনাৰ ফি পেমেন্ট স্কিম এটা যোনটো প্ৰতিটো টোল গেটত আপুনি ল'ব লাগিব যোনকেইটা দি আপুনি ডেইলি অহা যোৱা কৰে আৰু যোনকেইটাৰ হয়তো চাৰ্জেছ হয় আপোনাৰ 4000ৰ পৰা 5000ৰ ভিতৰত পাৰ মান্থ কমাৰ্চিয়েল এণ্ড নন কমাৰ্চিয়েল ভেহিকেলৰ কাৰণে তে এই প্ৰব্লেমটোৰ কাৰণে আমাৰ যোনখিনি জনসাধাৰণ ধৰক আমাৰ বছৰত কি হয় আমি হয়তো ডেইলি নাযাওঁ কিন্তু আমাৰ মাহত এনেকুৱাও হয় যে আমাৰ 3 বা 4 বাৰ 5 বাৰ 6 বাৰ মই এতিয়া নগাঁৱত থাকো তে নগাঁৱৰ পৰা মই গুৱাহাটী আপ ডাউন কৰিলে মোৰ দুখন টোল গেট পৰে তে মই 6 বাৰকে গ'লে মোৰ 12 বাৰ এটা আপ ডাউন হয় ৰাউণ্ড ট্ৰিপ হিচাপে গ'লে 6 বাৰ কিন্তু 12 বাৰ এজ এ টোল গেটত মোৰ চাৰ্জ দিব লগা হয় তে আপোনাৰ ছাৰ নীতিন গাডকাৰীয়ে যোন আমাৰ নেশ্যনেল মিনিষ্ট্ৰী অফ ট্ৰান্সপৰ্ট এণ্ড হাইৱেজ ডিপাৰ্টমেণ্টৰ তেওঁ এটা কি ৰুল উলিয়ালে যে আমাৰ জনসাধাৰণৰ সুবিধাৰ কাৰণে এটা এনুৱেল টোল পাছ উলিয়াইছে এনুৱেল টোল পাছটো আপোনাৰ কি হয় তাত এটা আপোনাৰ ফি থাকে ফিটো হ'ল আপোনাৰ 3000 rupees আমাৰ 3000 টকা 3000 টকা যে আপুনি পে কৰি দিব তেওঁলোকৰ ৱেবছাইট এটা আছে নহলে তেওঁলোকৰ এপ্লিকেশন এটা আছে যোনটো অতিকে সহজ সেই এপটোক কয় ৰাজমাৰ্গ যাত্ৰাত আপোনালোক যেতিয়া যাব যোৱাৰ লগালগ তাত আপুনি এপটো যেতিয়া লগইন কৰিব লাগিব আপোনাৰ ৰেজিষ্টাৰ্ড ফোন নাম্বাৰ মানে যোনটো আপুনি টোল আপোনাৰ যোনটো আপোনাৰ ফাস্টেগ আইডিটো আছে ফাস্টেগ আইডিটোৰ লগত যোনটো নাম্বাৰ লিংক আছে সেই নাম্বাৰটো লগইন কৰিব লগইন কৰাৰ লগালগ আপুনি গৈ পাব তেওঁলোকৰ হোম সেকশনটোতে দেখা পাব যে এনুৱেল পাছত যেতিয়া আপুনি ক্লিক কৰিব মই এতিয়া আপোনাক কম আপোনাৰ ভিডিঅ' ৰেকৰ্ডিংটো মই শ্বেয়াৰ কৰি দিম স্ক্ৰীনত আপুনি চাব পাৰিব যেতিয়া এনুৱেল পাছটোত ক্লিক কৰে তেতিয়া আপোনাৰ আহিব যে বুকিং ইজ ওপেন passes will active after manual verification বা অটোমেটিক ভেৰিফিকেশন তেতিয়া আপুনি এক্টিভেটত ক্লিক কৰিব লাগিব এক্টিভেটত যেতিয়া আপুনি ক্লিক কৰিব ক্লিক কৰাৰ লগালগ আপোনাৰ তালৈ এটা মেনু আহিব